কৰ্মচাৰীবৃন্দ, মই প্ৰথমতে বৰবৰাৰ বিষয়ে দোষাৰ কথা কৈ লৈছোঁ। বৰবৰা মোতকৈ ইউনিভাৰ্চিটিত 1 ক্লাছ 6 জুনিয়ৰ আছে আৰু মই পাছ কৰাৰ ঠিক 4 মাহৰ পিছতে ইয়াত জইন কৰিছোঁ। গতিকে তেতিয়াও মই যেতিয়া চাকৰি জইন কৰিছোঁ তেওঁ যেতিয়া পঢ়ি আছিল, মই এদিন তেওঁক ক'লোঁ, বৰবৰা কাইলৈ বজাত পষ্ট এটা খালী হ'ব, তুমি কিন্তু এপ্লাই কৰিবা। তাৰপিছত তেওঁ সঁচাকৈ পষ্টটো এপ্লাই কৰিলে। এপ্লাই কৰি এপ্লিকেশ্যনখন কিন্তু মোক ঘৰতে দি থৈ গ'ল। তেতিয়া মই দিলীপ কুমাৰ ভূঞা, মই আৰু টিকেটজি গগৈ আমি খৈলামীত ভাড়ালৈ আছিলোঁ। তেওঁ মোৰ ঘৰলৈ আহিল, ভাড়া ঘৰলৈ বোলে ক'লে, গোস্বামী মই চব ফিল আপ কৰি দিলোঁ, তুমি কাগজখন এপ্লিকেশ্যনখন নি কলেজত দি দিবা। গতিকে সেইমতে মই তেওঁৰ এপ্লিকেশ্যনখন আনি কলেজত দিলোঁ আৰু তেওঁ এপইণ্টমেণ্ট পালে, মোৰ সহকৰ্মী হ'ল। তেখেতৰ ভাল গুণ কেইবাটাও আছে। প্ৰথম কথাটো হ'ল কাৰো বদনাম নাগায়। আমি কেতিয়াবা ইজন সিজনৰ বদনাম গাওঁ, কিন্তু তেখেতে সদায় শুনি থাকে কথাবোৰ চব, কিন্তু কাৰো বিষয়ে কেতিয়াও এষাৰ বেয়াকৈও নকয়, কাৰো সমালোচনা নকৰে। সেইটো তেখেতৰ শিকিবলগীয়া গুণ। আৰু যিকেইটা পঢ়ায় সেইকেইটা সদায় সুন্দৰকৈ পঢ়ায়, ল'ৰা ছোৱালী একদম বুজি যায়। সেইদিনাখনি কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টত কৈছে যে অংকটো চেহেৰাটো ভালকৈ চাই দিওঁ। গতিকে অংকৰ চেহেৰা তেখেতে দেখুওৱা মানুহ। যিখিনি পঢ়াইছিলে অতি সুন্দৰকৈ পঢ়াইছিলে, তাত ক'বলৈ নাই। আৰু ইতিমধ্যে মৃদুলে উল্লেখ কৰিছে তেখেতে কেনে সুন্দৰ অভিনয় কৰিছিল। আচলতে গাঁৱৰ মানে তেখেতে ভাওনা কৰিছিল, খুব সুন্দৰ অভিনয় কৰিছিল। গতিকে আমি হয়তো সেইখিনি হেৰুৱালোঁ। ডিপাৰ্টমেণ্টত সদায় সুপৰামৰ্শ দিয়া এজন ব্যক্তি আছে, তেখেতে দিয়ে। দেৱাঞ্জনৰ মই মানে আমি বিভিন্ন সমস্যাত পৰিলে মই বৰবৰাৰ পৰা উপদেশ বিচাৰোঁ আৰু তেখেতে বিভিন্ন কথাত, বিশেষকৈ ফাইনেন্সিয়েল মেটাৰ্ছত বৰ সুন্দৰ পৰামৰ্শ দিয়ে। সেই পৰামৰ্শখিনি মই কিন্তু তেওঁৰ পৰা পাইছোঁ। গতিকে মই মোৰ একেলগতে আমি অৱসৰ লৈছোঁ। মই তেওঁক ধন্যবাদ জনাইছোঁ। আমি ওচৰতে থাকিম, লগ পাই থাকিম। বৰবৰাই অফিচখন দেখি আৱেগিক হৈছে। আৱেগিক হ'ব নালাগে, কাৰণ আমি আচলতে জোখতকৈ বেছিয়ে চাকৰি কৰিছোঁ। মইতো প্ৰায় 37 বছৰ চাকৰি কৰিলোঁ। গতিকে মোৰ আৰু ইয়াত থাকিবলৈ ইচ্ছাটো নাই। মাতিলে আহিম, নাহিম বুলি কোৱা নাই। মই ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে সদায় ৰেডি আছোঁ। মই 10 বছৰ পিছতে মই হেড হৈছোঁ। মই 88ত জইন কৰিছিলোঁ আৰু 98ত মই হেড হৈ গ'লোঁ। হেড মানে মই 14 বছৰ কাল হেড হৈ আছোঁ। আৰু মই হেড হৈ থাকিয়ে প্ৰথম মানে এটা অনুভৱ কৰিছিলোঁ যে আমাৰ ষ্টুডেণ্টৰ সংখ্যাটো বহুত। আগতে অকল 15জন ষ্টুডেণ্ট এডমিশ্যন দিয়ে, সেই ওপৰত এতিয়া য'ত বেংগলীয়ে পঢ়ায় তাত আমাৰ অকল 15জন ষ্টুডেণ্ট ধৰে। তেতিয়া মই শিৱত ছাৰ আছিলে, তেখেতক ক'লোঁ যে আপুনি আমাৰ ৰুম এটা বেলেগকৈ দিয়ক, যাতে আমি বেছি ষ্টুডেণ্ট এডমিশ্যন দিব পাৰোঁ। সেইমতে আমি এতিয়া য'ত আছোঁ তাত আমাক সেই ৰুমটো দিয়া হ'ল। দিয়াৰ লগে লগে আমাৰ ষ্টুডেণ্টৰ সংখ্যাটো বাঢ়িল। আমি কেইটামান কাম আমি প্ৰথমতে আৰম্ভ কৰিছোঁ বুলি মোৰ বিশ্বাস। প্ৰথম কথাটো হ'ল আমি ডিপাৰ্টমেণ্টত ফ্ৰেচাৰ্ছ পতা কথাটো আমি প্ৰথম আৰম্ভণি কৰিছিলোঁ। ফ্ৰেচাৰ্ছ, ফেয়াৰৱেল, ৱাল মেডেল। আৰু চবতকৈ আৰু আমি ডাঙৰ কাম আৰম্ভ কৰিছিলোঁ, এইটো হ'ল এনৰলমেণ্ট ফৰ্ম এখন, মেজৰৰ এনৰলমেণ্ট ফৰ্ম এখন আমি ব্যৱস্থা কৰিছিলোঁ 1 চনৰ পৰা। আৰু সেই গোটেইখিনি আমি প্ৰিজাৰ্ভ কৰিছোঁ। আৰু মই ৰিচেণ্টলি সেই গোটেই 1 চনৰ পৰা যিখিনি ডাটা, সেই গোটেইখিনি স্কেন কৰি ৰাখিছোঁ। গতিকে 1 চনৰ পৰা বৰ্তমানলৈকে যিমান ষ্টুডেণ্টে আমাৰ ডিপাৰ্টমেণ্টত এডমিশ্যন লৈছে, সকলোখিনি কিন্তু তথ্য আমাৰ ডিজিটেল ফৰ্মত সংৰক্ষণ কৰা হৈছে। বেলেগবোৰ ডিপাৰ্টমেণ্টে কৰিছে নাই মই নাজানো। এতিয়া ধৰক আমি সদায় এটা ল'ৰাৰ কথা কৈ থাকোঁ যে বিদ্যুৎ বিকাশ গগৈ, তাৰ ফৰ্মখনো আপোনালোকে দেখিবলৈ পাব। আমি সেইখিনি সুন্দৰকৈ সংৰক্ষণ কৰিছোঁ। গতিকে মই ভাবিছোঁ যে সেইটো এটা আগলৈ ৰেকৰ্ড কিপিং এটা ব্যৱস্থা হিচাপে থাকি যাব। আৰু এটা সময়ত দেখিছোঁ যে মেথামেটিক্সৰ ল'ৰা ছোৱালীবিলাকে যেন একো নাজানিবই, মানে অকল নিৰৱ ছাবজেক্ট এটা পঢ়ে। গতিকে দেৱাঞ্জন আৰু মই অনন্তই আমি মিলি আমি চবকে উৎসাহিত কৰিছিলোঁ যে তোমালোকে নাচ গানো কৰা, পিকনিক খাবলৈ যাওঁ, এক্সকাৰ্চন যাওঁ, এইবিলাক আমি কৰিছিলোঁ। তাৰ ফলত কিন্তু একাডেমিক্সত যথেষ্ট আমাৰ ভাল হৈছে। পিছত তেওঁলোকে ভালকৈ পঢ়িবৰ কাৰণে অনুপ্ৰাণিত হয় আৰু আমাৰ ৰিজাল্টবিলাক ভাল হৈছিলে। গতিকে আমি এতিয়া দেখিছোঁ যে এনেকুৱা এটা বেংক নাই ডিব্ৰুগড়ত য'ত আমাৰ ষ্টুডেণ্ট নাই। ডাঙৰ ডাঙৰ বিষয়া হৈ আছে বৰ্তমান, বিভিন্ন ঠাইত বিভিন্ন পষ্টত আছে তেওঁলোক। ইতিমধ্যে আমাৰ বৰুৱা ছাৰে যিটো 14 চনৰ কাহিনী উল্লেখ কৰিছে, মই আৰু ৰিপিট নকৰোঁ। কিন্তু 2005 চনৰ কাহিনীটো মই অকণমান কওঁ। 2005 চনত আমাৰ সেই সময়ত যি অধ্যক্ষ আছিল শিৱকান্ত দত্ত ছাৰ, তেখেতৰ এগেইনষ্টত এটা কেছ হৈছিল। আৰু সেই কেছটোৰ সময়ত আমাৰ যিটো টিচাৰ ইউনিট, সেই ইউনিটটোত মানে দায়িত্বভাৰ ল'বৰ কাৰণে কোনো আগবাঢ়ি অহা নাছিল। তেতিয়া মই ক'লোঁ যে ঠিক আছে, মই প্ৰেচিডেণ্ট হ'ম আৰু আমাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ বিদ্যুৎ বিকাশ গগৈ তেওঁ সম্পাদক আছিল।
কিন্তু আমি অকল ফাইটটো কৰাই নাছিলোঁ, লগত কিন্তু আমি এখন কিতাপ উলিয়াইছোঁ। তেতিয়া মৃদুল একদম জুনিয়ৰ। মই মৃদুলক ক'লোঁ যে আমি এইবোৰ প্ৰটেষ্ট চটেষ্ট কৰি থাকিম। আমি দৰমহা পোৱা নাছিলোঁ 3 মাহ দৰমহাত আমি কেকে গগৈ MLA ওচৰত গৈ আমি 2 মাহৰ দৰমহা উলিয়াব পাৰিছিলোঁ, আৰু 1 মাহৰ দৰমহা হয় এতিয়াও পাবলৈ বাকী থাকে। মোৰ মনত পৰা সেইটো কোনেও নাপালে, কিন্তু 2 মাহৰ দৰমহাত আমি উলিয়াবলৈ সক্ষম হৈছোঁ। আৰু মই মৃদুলক ক'লোঁ যে আমাৰ কানৈ মহাবিদ্যালয়ৰ যিমানবোৰ মেগাজিন আছে, আগৰ মেগাজিনখিনি আমি ভাল গল্পখিনি গোটাই আমি এখন কিতাপ কৰোঁ। সেইমতে মৃদুলে গোটেই কামখিনি বৰ সুন্দৰকৈ কৰিছিলে। আমি কানৈ ইউনিভাৰ্চিটিৰ গল্প বুলি এখন কিতাপ কৰিছিলোঁ, কিতাপখন আমাৰ আলমাৰীত আছে। গতিকে এনেধৰণৰ ট্ৰেডিশ্যনবোৰ আচলতে কিন্তু আমি বৰ্তাই ৰাখিব লাগে। পিছত আৰু ছেকেণ্ড ভলিউমটো উলিওৱা নহ'ল। মই এতিয়া আজি জুনিয়ৰ আমাৰ টিচাৰসকল নাই, তেওঁলোকক আচলতে তেওঁলোকে জনাটো ভাল আছিল যে এনেধৰণৰ কামবোৰ কৰিব লাগে। তাৰপিছত বিভিন্ন টাৰ্মৱেলৰ পিছত আমাৰ বৰ্তমানৰ অধ্যক্ষ মহোদয়ে ইয়াত জইন কৰিলে। তাৰ ঠিক যদি আমি 6 মাহ 1 বছৰ আগৰ কলেজখনৰ ছবিটো মনত পেলাওঁ, চাৰিওফালে গৰু, গোবৰ, কুকুৰ, আঁঠুলৈকে পৰা বিলঙনি, তাৰ মাজে মাজে আহিব লাগে। অডিটৰিয়ামলৈ যাবলৈ ৰাস্তাটো নাই, পেণ্টটো কচাই যাব লাগিব, জোতা পিন্ধি গ'লে জোতা তিতিব, বোকা লাগিব। গতিকে আপোনালোকে চিন্তা কৰক তেতিয়াহ'লে 14 চনত কলেজখনৰ কি অৱস্থা আছিল আৰু আজি কি অৱস্থা হৈছে। এই গোটেইখিনিৰ কাৰণে কিন্তু মই ক্ৰেডিটটো বৰ্তমানৰ অধ্যক্ষ মহোদয়ক ছাৰক মই আজি ৰাজহুৱাভাৱে মই দিছোঁ, কাৰণ তেখেতে কানৈ কলেজখন কিন্তু উদ্ধাৰ কৰিলে। মই হয়তো তাত অলপ কেমেষ্ট্ৰি মতে কিবা অনুঘটক বুলি কয় ন দীপাংকৰ, এই অনুঘটক হিচাপে মই কাম কৰিছিলোঁ। মোৰ সেইবোৰ উচ্চাকাংক্ষা নাছিল, খালি কলেজখন বচাব লাগে, তাৰ কাৰণে যদি মই পইচা খৰচ কৰিব লাগে খৰচা কৰিছিলোঁ মই। আৰু মোৰ লগত মোৰ কেইজনমান বন্ধু আৰু মোৰ জ্যেষ্ঠ বৰুৱা ছাৰ আছিল, তেখেতসকলে যিখিনি সহায় কৰিছিল, আচলতে এই সহায়টো ব্যক্তিগত সহায় নাছিল। কাৰণ এটা অনুষ্ঠান, ডিব্ৰুগড় ৰাইজে পতা এটা অনুষ্ঠান, ইয়াক আমি ৰাখিব লাগিব ধ্বংসৰ পৰা। গোটেই অসমতে নহয়, ভাৰতৰ ভিতৰত এখন বিখ্যাত কলেজ ৰূপে। কিন্তু মই খনিকৰ বুলি কৈছোঁ বৰ্তমানৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া ছাৰ, তেখেতে যিমানখিনি কাম কৰিলে, এইটো মই ভাবোঁ ছেকেণ্ড ষ্টেজ অফ কনষ্ট্ৰাকশ্যন কলেজখনৰ কাৰণে। গতিকে মই ধন্যবাদ জনাইছোঁ। তেখেতে আহি মোক বিভিন্ন দায়িত্ব দিছিলে। আমি 13 মাহৰ ভিতৰত ছেকেণ্ড এক্ৰিডিটেশ্যন কৰাইছিলোঁ। মোৰ লগত মৃদুল আৰু নাজিম আছিলে, তেখেতসকলে যথেষ্ট সহায় কৰিছিলে। মই বহুত বেছি কাম কৰা নাছিলোঁ বুলিয়েই মই কৈছোঁ, তেওঁলোকে গোটেই মেইন কামখিনি কৰিছিলে। আৰু আমি BW+ গেট পাইছিলোঁ। আৰু আচলতে মই এনেকুৱা গামোচা এখন দিয়াৰ বাহিৰে মই বেলেগ দিবৰ কাৰণে মই ৰুচাৰ যিটো কেপিং আছিল গ্ৰাণ্ট নোপোৱা, সেই কেপিংটো আমাৰ খুলি গ'ল। আমি CIFৰ পৰা আমি 5 কোটি টকা পালোঁ। গতিকে গভৰ্ণমেণ্ট অফ আছামৰ এই যিটো বিল্ডিং, সেইটো বাৰু এতিয়ালৈকে পইচা ফাণ্ডিংটো পোৱা নাই, কিন্তু আমাৰ যিটো বন্ধ হৈ আছিল কেপটো খুলি গ'ল আৰু আমি উন্নতিৰ দিশত আগবাঢ়িছোঁ। এইটো পিৰিয়ডত আমাৰ 6টা ছাবজেক্টত PG খোলা হৈছে। BCA ছাবজেক্টটো যদিও আছিল মৰি আছিল, তাক পুনৰ মানে হাইবাৰনেশ্যনত গৈছিল। যিটো শীতনিদ্ৰাৰ পৰা ঘূৰাই আনি আমি পুনৰুজ্জীৱিত কৰিছোঁ। আৰু মই ভাবিছোঁ ভৱন নাই চাগে যে এতিয়ালৈকে যিমান, গতিকে ডিপাৰ্টমেণ্টটোও বাচি আছে। এতিয়া আমি যদি চাওঁ তেওঁলোকৰ চেলাৰীও যথেষ্ট ভাল। আৰু আউট অফ দ্য বক্স চিন্তা কৰি পেলাই মই ভাবিছিলোঁ যে তাত আমি এডন কোৰ্চ কেইটামান দিম, যিটো ইউনিভাৰ্চিটিত নাই, যিটো কোনো কলেজে কৰা নাই, যাৰ ফলত আমি তিনিচুকীয়াৰ শিৱসাগৰ ষ্টুডেণ্ট আমি ডিব্ৰুগড়ত পাইছোঁ। শিৱসাগৰ তিনিচুকীয়াটো কিন্তু BCA কোৰ্চ আছে, কিন্তু তেওঁলোকে তাত নপঢ়ি আমাৰ কানৈ কলেজলৈ আহিছে। কি কাৰণে? তেওঁলোকে গম পাইছে যে ইয়াত কেইটামান এডিশ্যনেল কোৰ্চ আছে। আৰু এতিয়া সেই কোৰ্চটো বিশেষকৈ নিউমেৰিকেল এবিলিটি কোৰ্চটো এতিয়া অলপ আৰু এনহেঞ্চ কৰি আমি তাক MCA এণ্ট্ৰেঞ্চৰ উপযোগী কৰি তুলিছোঁ, যাতে তেওঁলোকে MCA এণ্ট্ৰেঞ্চ দিবৰ কাৰণে ৰেডি হৈ যায়। আৰু মই ইতিমধ্যে বিৰাজৰ লগত অলপ কথা পাতিছোঁ যে আমি 6 ছেমিষ্টাৰ পৰীক্ষা দিয়াৰ পিছত আমি কেনেবাকৈ ষ্টুডেণ্টখিনিক বিভিন্ন চাকৰিয়ে হওক বা এণ্ট্ৰেঞ্চৰ কাৰণে হওক আমি এটা কোচিং দিব পাৰোঁ নেকি। অলৰেডি প্লেনিংটো বনাইছোঁ মই। যদি প্ৰিন্সিপাল ছাৰে যদি এইখিনি সহায় কৰি দিয়ে, তেতিয়া নিশ্চয় মই আশা কৰিছোঁ বিৰাজত্ব কৰিছোঁ। তাতকৈ বহুত বেছি মই কৰিব পৰা নাই। যিখিনি সামৰ্থ্য আছিলে সেইখিনি কৰিলোঁ। বহু কাম হয়তো মই কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে মই আজি ৰাজহুৱাকৈ ক্ষমা বিচাৰিছোঁ। বহুতে মোক বহুত অনুৰোধ কৰিছিল যে ছাৰ এইটো কৰি দিয়ক, এইটো কৰি দিয়ক, এইখিনি কাম মই কৰিব নোৱাৰিলোঁ। আৰু যদি অজানিতে মই কাৰোবাক কিবা দুখ লগাইছোঁ, সেইখিনি মই আজি ইয়াতে সকলোৰে আগত
মই বিচাৰিছোঁ যাতে কলেজখনে উন্নতি দিশত আগবাঢ়ি যাওক, অসমৰ ভিতৰতে এখন নামজ্বলা কলেজ হওক আৰু বিশেষকৈ একাডেমিক ক্ষেত্ৰত যাতে কলেজখনে সুনাম কঢ়িয়াই আনক, ইয়াৰে আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।